নমস্কাৰ এস্পিৰেণ্টছ এডিআৰই গ্ৰেড 4 আসাম পুলিচ বা গ্ৰেড 3 আদি অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মই যি 20টা অতি গুৰুত্বপূৰ্ণ 20 মোষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আহিছিলোঁ তাৰে এইটো দ্বিতীয়টি পাৰ্ট হয়। তোমালোকে যদি প্ৰথম পাৰ্টটো চোৱা নাই তেতিয়া চেক কৰি চাব পাৰা আৰু আজি তোমালোকে এই 20টাৰ ভিতৰত কিমান স্ক'ৰ কৰিব পাৰা সেইটো মোক কমেণ্ট কৰি জনাবা। তো বলক সময় ব্যৰ্থ নকৰি আমি প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়ো। তো আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অজন্তা এণ্ড ইলোৰা কেভছ আৰ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। অৰ্থাৎ অজন্তা আৰু ইলোৰা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। তো ইয়াত অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মহাৰাষ্ট্ৰ। অজন্তা আৰু ইলোৰা গুহা ভাৰতৰ মহাৰাষ্ট্ৰত অৱস্থিত। অ'কে নেক্সট 2 নম্বৰ এলভিছ আলী হাজৰিকা ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং। এলভিছ আলী হাজৰিকা তলৰ কণ্ঠৰ লগত জড়িত। তো অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ছুইমিং। এলভিছ আলী হাজৰিকা সাঁতোৰৰ লগত জড়িত। এলভিছ আলী হাজৰিকা ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্ৰছ ইংলিছ চেনেল। অৰ্থাৎ এলভিছ আলী হাজৰিকা হৈছে প্ৰথম অসমীয়া সাঁতোৰবিদ যিয়ে ইংলিছ চেনেল সাঁতুৰি পাৰ কৰিছিল। ঠিক আছে, নেক্সট 3 নম্বৰ কুৱেশ্যনটো চাওঁ। ইন 1992 ভূপেন হাজৰিকা ৱাজ এৱাৰ্ডেড উইথ। অৰ্থাৎ 1992 চনত ভূপেন হাজৰিকাই লাভ কৰা বঁটাটো হৈছে। চ' আমি যদি ইয়াত অপশ্যনবোৰৰ ভিতৰত চাওঁ ভূপেন হাজৰিকাদেৱে ভাৰত ৰত্ন পাইছিল 2019 চনত। ঠিক আছে, তাৰপিছত পদ্মশ্ৰী বঁটা লাভ কৰিছিলে 1977 আৰু বেষ্ট মিউজিক ডাইৰেকশ্যন বা শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল 1975ত। কোনখন চিনেমাৰ বাবে তেওঁ বেষ্ট মিউজিক ডাইৰেকশ্যন বঁটা লাভ কৰিছিল সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল। ঠিক আছে, তো দাদা চাহেব ফাল্কে বঁটা তেওঁ পাইছিল 1992। তো আমাৰ যিটো কাৰেক্ট অপশ্যন সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ বি দাদা চাহেব ফাল্কে বঁটা তেওঁ 1992 চনত পাইছিল আৰু ভাৰত ৰত্ন তেওঁ মৰণোত্তৰভাৱে পাইছিল। ঠিক আছে, এইটোও তোমালোকে মনত ৰাখিবা, ইয়াৰ পৰা প্ৰায়ে প্ৰশ্ন অহা দেখা যায়। অ'কে নেক্সট 4 নম্বৰ ৰূপসিং ষ্টেডিয়াম ইজ চিটুৱেটেড ইন। ৰূপসিং ষ্টেডিয়াম যিটো আছে সেইটো কোন ঠাইত অৱস্থিত। তাত অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গোৱালিয়ৰ। ৰূপসিং ষ্টেডিয়াম মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অৱস্থিত। ঠিক আছে, ৰূপসিং এজন হকী প্লেয়াৰ আছিলে আৰু তেওঁৰ নামতেই এই ৰূপসিং ষ্টেডিয়ামটো ৰখা হৈছে। কিন্তু বৰ্তমান এইটো হকী ষ্টেডিয়াম নহয়, প্ৰথমতে হকী ষ্টেডিয়াম আছিল, বৰ্তমান এইটো আচলতে ক্ৰিকেট ষ্টেডিয়াম। ঠিক আছে, নেক্সট 5 নম্বৰ মিছন ভূমিপুত্ৰ ইজ ইনিচিয়েটেড বাই হুইচ ষ্টেট। মিছন ভূমিপুত্ৰ কোনখন ৰাজ্য আৰম্ভ কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আছাম। অৰ্থাৎ আমাৰ অসমতেই মিছন ভূমিপুত্ৰ আৰম্ভ হৈছিলে আৰু এই মিছন ভূমিপুত্ৰটো কি আছিলে 2022 চনত আমাৰ ডিজিটেলাইজড কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰাৰ বাবে আৰম্ভ কৰা হৈছিল। ঠিক আছে, এইটো মনত ৰাখিবা। আৰু তোমালোকৰ বাবে এটা হোমৱৰ্ক থাকিল যিটো মিছন বসুন্ধৰা সেইটো কিমান চনত আৰম্ভ হৈছিল সেইটো তোমালোকে কমেণ্ট কৰি জনাবা আৰু ইয়াৰ উদ্দেশ্য কি আছিল এইটো তোমালোকে কমেণ্ট কৰি জনাবা। ঠিক আছে, এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল, এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট 6 নম্বৰ অন হুইচ ডেট ইজ সুধাকণ্ঠ ডে ইজ চেলিব্ৰেটেড। অৰ্থাৎ কোন তাৰিখে সুধাকণ্ঠ দিৱস পালন কৰা হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো আমি চোৱাৰ আগতে আমি চাওঁ 3 ছেপ্টেম্বৰ তাৰিখে কি পালন কৰা হয়। 3 ছেপ্টেম্বৰ তাৰিখে আমাৰ পালন কৰা হয় অসমত অভিৰুচি স্পৰ্টছ ডে বা অভিৰুচি ক্ৰীড়া দিৱস আৰু কাৰ নামত পালন কৰা হয় সেইটোও তোমালোকে কমেণ্ট কৰি জনাবা। ঠিক আছে, এইবিলাক তোমালোকক হোমৱৰ্ক এইভাৱে দিছোঁ যাতে তোমালোকে এক্টিভ হৈ থাকা। ঠিক আছে, নেক্সট 22 ছেপ্টেম্বৰ তাৰিখে কি হয় আমাৰ অসমত ৰাইন' ডে পালন কৰা হয়, এইটো তোমালোকে চবেই জানা চাগে। ঠিক আছে, আৰু 21 এপ্ৰিল তাৰিখে কি হ'ব আমাৰ অসমৰ সতী সাধনী দিৱস পালন কৰা হয়। ঠিক আছে, চ' আমাৰ যিটো কাৰেক্ট এনচাৰ সুধাকণ্ঠ দিৱস পালন কৰা হয় আমাৰ কিমান 5 নৱেম্বৰ তাৰিখে। অৰ্থাৎ অপশ্যন নম্বৰ বিটো আমাৰ হ'ব কাৰেক্ট এনচাৰ। অ'কে নেক্সট 7 নম্বৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হোৱাট ইজ দ্য নেম অফ দ্য অনলি ফ্ল'টিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড। বিশ্বৰ একমাত্ৰ ভাসমান বা উপঙি থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। আৰু এইটো আছে আমাৰ ক'ত মণিপুৰত। ঠিক আছে, এইটো আছে আমাৰ মণিপুৰত আৰু এইটো হৈছে আমাৰ অপশ্যন নম্বৰ বি কেবল লামজাও নেশ্যনেল পাৰ্ক। এই নেশ্যনেল পাৰ্কটো বিশ্বৰ একমাত্ৰ উপঙি থকা মানে ৰাষ্ট্ৰীয় উদ্যান। নেক্সট 8 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট। উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন। তো ইয়াতে আমি যদি অপশ্যনবিলাক চাওঁ প্ৰথমতে হলিৰাম ডেকা আছিল ফাৰ্ষ্ট আছামিজ জাষ্টিছ
ফাৰ্ষ্ট এছামিজ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট ঠিক আছে নেক্সট পাৰ্বতী কুমাৰ গোস্বামী যদি চাওঁ তেওঁ হৈছে ফাৰ্ষ্ট এছামিজ জাষ্টিছ ইন সুপ্ৰিম কোৰ্ট তাৰপিছত ফখৰুদ্দিন আলী আহমেদ তেওঁ কোন আছিল তোমালোকে সকলোৱে জানা তেওঁ হৈছে আমাৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফাৰ্ষ্ট এছামিজ প্ৰেছিডেণ্ট প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি তো আমাক যিটো লাগে প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ বুলিছে ন্যায়াধীশ মাত্ৰ বুলি কোৱা নাই ন্যায়াধীশ হ'লেতো আমাৰ হৈ যাব কি পাৰ্বতী কুমাৰ গোস্বামী হৈ যাব হা কিন্তু আমাক অনলি ন্যায়াধীশ বুলি সোধা নাই আমাক সুধিছে মুখ্য ন্যায়াধীশ তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰঞ্জন গগৈ নেক্সট 9 নম্বৰ এইটো এটা জেনেৰেল সায়েন্সৰ কুৱেশ্যন লৈ আহিছোঁ তো ইয়াতে দিয়া আছে দ্য পাৱাৰ হাউচ অফ এ চেল ইজ অৰ্থাৎ কোষীয় শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মাইটকণ্ড্ৰিয়া ঠিক আছে এই মাইটকণ্ড্ৰিয়াক আমাৰ পাৱাৰ হাউচ অফ এ চেল বুলি কিয় কোৱা হয় কাৰণ ই কোষীয় শ্বাস প্ৰশ্বাসৰ জৰিয়তে আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্যৰ পৰা শক্তি আহৰণ কৰাৰ কাম কৰে এইটো মনত ৰখাৰ কাৰণে মোৰ ফালৰ পৰা জাষ্ট এটা ট্ৰিক মই তোমালোকক দিওঁ ধৰা হ'ল মাইটো শব্দটোত কি আছে মাইটো শব্দটোত দুটা আমি সন্ধি কৰিব পাৰোঁ এই যিটো মাইটো আছে তাৰ পৰা আমি মাইট শব্দটো ল'ব পাৰোঁ মাইট আৰু কণ্ড্ৰিয়াৰ পৰা আমি কেন্দ্ৰ বুলি ল'ব পাৰোঁ অসমীয়াতে বনাওঁ ঠিক আছে তো মাইট মানে কি আমাৰ শক্তি আৰু কেন্দ্ৰ মানে আমি ভঁৰাল বুলি ক'ব পাৰোঁ নহয় কেন্দ্ৰটো আমাৰ কি হয় ভঁৰালো হয় তেনেদৰে আমি কি ক'ব পাৰোঁ শক্তিৰ ভঁৰাল বুলি আমি ক'ব পাৰোঁ কাক মাইটকণ্ড্ৰিয়াক ঠিক আছে তো মাইটকণ্ড্ৰিয়াৰ পৰা আমি কি পালোঁ শক্তিৰ ভঁৰাল তো আমাৰ এনচাৰটো হ'ব কি অপশ্যন নম্বৰ বি মাইটকণ্ড্ৰিয়া তো কোষীয় শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় মাইটকণ্ড্ৰিয়াক কোৱা হয় এইটো মনত ৰাখিবৰ কাৰণে জাষ্ট এনে এটা মই আইডিয়া দিছোঁ তোমালোকক ঠিক আছে নেক্সট 10 নম্বৰ হোৱাট ইজ দ্য কেপিটেল অফ ৰাছিয়া অৰ্থাৎ ৰাছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি তো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মস্কো ৰাছিয়াৰ কেপিটেল হৈছে মস্কো আৰু এইটো মই কেনেকৈ মন ৰাখোঁ আচলতে তোমালোকক মই এইটো কওঁ মোৰ ফালৰ পৰা ইয়াৰ কাৰণে মই নিজে এটা অসমীয়া ট্ৰিক বনাইছোঁ ঠিক আছে তো ধৰা হ'ল এটা ৰাস্তা আছে ঠিক আছে ৰাস্তা এইটো এটা কি ৰাস্তা আৰু এই ৰাস্তাত বহুত বোকা আছে ঠিক আছে বহুত বোকা আছে সব বোকা থাকিলে কি হ'ব আমি বোকাত আমি মস্ত কি পাওঁ কষ্ট পাওঁ বা আমি কষ্টক যদি আমি ইংলিছত কওঁ কি বুলি ক'ম ট্ৰাভেল হয় ঠিক আছে তো আমি এই ৰাস্তাৰে গৈ আছোঁ তো ৰাস্তাৰ পৰা আমি কি ল'ব পাৰোঁ ৰাছিয়া ঠিক আছে ৰাছিয়া আৰু মস্ত যিটো শব্দ আছে তাৰ পৰা আমি মস্কো ল'ব পাৰোঁ মস্কো আৰু ট্ৰাভেলৰ পৰা আমি ল'ম ৰুবল তো ৰাছিয়াৰ যিটো কেপিটেল এইটো হৈছে আমাৰ মস্কো আৰু যিটো তাৰ কাৰেন্সি এইটো হৈছে আমাৰ ৰুবল ৰাছিয়ান ৰুবল তো তোমালোকে এনেকৈ মন ৰাখিব পাৰা ঠিক আছে তো ৰাস্তাৰে গৈ আছোঁ বোকাৰ কাৰণে মস্ত ট্ৰাভেল হৈছে আমাৰ সেইকাৰণে ৰাস্তাৰ পৰা ৰাছিয়া মস্তৰ পৰা মস্কো আৰু ট্ৰাভেলৰ পৰা ৰুবল ঠিক আছে এইটো ট্ৰিক তোমালোকৰ কেনেকুৱা লাগিল এইটো কমেণ্ট কৰি জনাবা আৰু এনেকুৱা ট্ৰিক যদি তোমালোকৰ ভাল লাগে তো মই নেক্সট ভিডিঅ'বিলাকত ট্ৰিকেৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট 11 নম্বৰ হোৱাট ইজ দ্য কাৰেন্সি অফ বেংকক অৰ্থাৎ বেংককৰ মুদ্ৰাৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন নম্বৰ চি ভাট তো এইটো মই কেনেকৈ মনত ৰাখোঁ এইটোও তোমালোকক কৈ দিওঁৱেই এই বেংককৰ পৰা আমি বেংক শব্দটো ল'ব পাৰোঁ ঠিক আছে আমি বেংককৰ হোটেল এখনত গ'লোঁ আৰু তাতে আমি এটা ডিছ অৰ্ডাৰ কৰিব বিচাৰিলোঁ আৰু সেইটো ডিছ কি সেইটো হৈছে বেং ভাতৰ ডিছ ঠিক আছে বেং আৰু ভাতৰ ডিছ মানে আমি কি ল'ব পাৰোঁ থালি অসমীয়াত কি হ'ব থালি তো এই বেঙৰ পৰা আমাৰ কি হ'ল বেংকক আমি বেংককত গ'লোঁ আৰু বেং ভাতৰ থালি ল'লোঁ ঠিক আছে ভাতৰ পৰা আমাৰ আহিল কি ভাত এইটো হৈছে ইয়াৰ কাৰেন্সি আৰু থালিটো জানাই তোমালোকে থাইলেণ্ড ঠিক আছে তো বেংককৰ যিটো কাৰেন্সি এইটো হৈছে আমাৰ ভাত আৰু যিটো কেপিটেল এইটো হৈছে আমাৰ থাইলেণ্ড সেইটো তোমালোকে কেনেকৈ মন ৰাখিব পাৰা এই ট্ৰিকবোৰৰ ভিতৰত কোনটো ট্ৰিক ভাল লাগিছে তোমালোকে এইটো কমেণ্ট কৰি জনাবা ঠিক আছে নেক্সট 12 নম্বৰ বিটুইন হুইচ টু টাউনছ ইজ দ্য বগীবিল ব্ৰিজ চিটুৱেটেড অৰ্থাৎ বগীবিল দলং কোন দুখন চহৰৰ মাজত অৱস্থিত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি ধেমাজি এণ্ড ডিব্ৰুগড় এই বগীবিল ব্ৰিজে আমাৰ ডিব্ৰুগড়ৰ লগত অৰুণাচল প্ৰদেশক কানেক্ট কৰে অৰুণাচল প্ৰদেশৰ পাছিঘাট যিটো আছে সেই পাছিঘাটৰ লগত কানেক্ট কৰে কি এইখন বগীবিল ব্ৰিজ নেক্সট 13 নম্বৰ এইটো আমাৰ আসাম হিষ্ট্ৰীৰ পৰা কুৱেশ্যনটো লৈ আহিছে দিয়া আছে হুকুমাৰ বৰকাইট কম্প'জড হস্তি বিদ্যাৰণ্যৱ ডিউৰিং দ্য ৰেইন অফ হুকুমাৰ বৰকাইটে কাৰ ৰাজত্বকালত হস্তি বিদ্যাৰণ্যৱ পুথি ৰচনা কৰিছিল তো ইয়াত অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শিৱসিংহ হুকুমাৰ বৰকাইটে শিৱসিংহৰ দিনত হস্তি বিদ্যাৰণ্যৱ পুথিখন ৰচনা কৰিছিল
নেক্সট 14 নম্বৰ ইন হুইচ ইয়াৰ লক্ষ্মীনাথ বেজবৰুৱা ৱাজ অনাৰ্ড উইথ দ্য টাইটেল ৰসৰাজ বাই আছাম সাহিত্য সভা অৰ্থাৎ অসম সাহিত্য সভাই কোন বছৰত লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি 1931 লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসম সাহিত্য সভাই 1931ত 29 ডিচেম্বৰত শিৱসাগৰ সেশনত এই ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱক নেক্সট 15 নম্বৰ ইয়াত দিয়া আছে অংকাৰা ইজ দ্য কেপিটেল অফ এইটো হ'ব লাগিছিল হুইচ কাউণ্ট্ৰি ঠিক আছে হুইচ কাউণ্ট্ৰি অৰ্থাৎ অংকাৰা কোন দেশৰ ৰাজধানী তো ইয়াৰ শুদ্ধ উত্তৰটো মই কোৱাৰ আগতে তোমালোকক ট্ৰিকটো মই ইয়াৰ কৈ দিওঁ ঠিক আছে ইয়াৰ এটা ভাল ট্ৰিক আছে ট্ৰিকটো হৈছে তুৰ্কী অহংকাৰে ল'ৰা বা অসমীয়াত যদি লিখোঁ তুৰ্কী অহংকাৰে ল'ৰা তো এই তুৰ্কীৰ পৰা আমি ক'ব পাৰোঁ কি তুৰ্কী ঠিক আছে আৰু অহংকাৰৰ পৰা আমি ল'ব পাৰোঁ অংকাৰা আৰু ল'ৰাৰ পৰা আমি ল'ব পাৰোঁ বা লিৰা ঠিক আছে তো তুৰ্কীৰ পৰা হ'ব আমাৰ কি তুৰ্কী অহংকাৰৰ পৰা হৈছে আমাৰ কি অংকাৰা আৰু ল'ৰাৰ পৰা আমি ল'ব পাৰোঁ কি লিৰা অৰ্থাৎ তুৰ্কীৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি অংকাৰা আৰু যিটো কাৰেন্সি এইটো হৈছে আমাৰ কি লিৰা তো এইটো তোমালোকৰ কেনেকুৱা লাগিছে ট্ৰিকটো কমেণ্ট কৰি জনাবা ঠিক আছে তো আমাৰ যিটো ইয়াৰ শুদ্ধ উত্তৰ সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ চি তুৰ্কী অংকাৰা কাৰ ৰাজধানী তুৰ্কীৰ ৰাজধানী অ'কে নেক্সট 16 নম্বৰ দ্য 8 ডিগ্ৰী চেনেল ছেপাৰেটছ হুইচ অফ দ্য ফলোয়িং অৰ্থাৎ 8 ডিগ্ৰী চেনেলে তলৰ কোনটো পৃথক কৰে আমি যদি অপশ্যনবোৰ চাওঁ গ্ৰেটাৰ আন্দামান আৰু লিটিল আন্দামানৰ পৃথক কৰে ডংকান পাছ ঠিক আছে ডংকান পাছে তাৰপিছত সম্পূৰ্ণ আন্দামান আৰু নিকোবৰক পৃথক কৰে কোনে 10 ডিগ্ৰী চেনেলে আৰু ইফালে লক্ষদ্বীপ আৰু মিনিকয় পৃথক কৰে কোনে 9 ডিগ্ৰী চেনেলে আৰু ইফালে মিনিকয় আৰু মালদ্বীপ এই দুটা পৃথক কৰে কোনে ইয়াক পৃথক কৰে 8 ডিগ্ৰী চেনেলে ঠিক আছে এইটো তোমালোকে ভালদৰে চাই ল'বা জাষ্ট ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ ডি অৰ্থাৎ মিনিকয় আৰু মালদ্বীপ এই দুটাক এই 8 ডিগ্ৰী চেনেলে পৃথক কৰে অ'কে নেক্সট 17 নম্বৰ ইফ এ পাৰ্চন ট্ৰানজেক্টিং ইন ৰিংগিত হুইচ কাউণ্ট্ৰি দ্য পাৰ্চন ইজ ইন অৰ্থাৎ অসমীয়াটো মই লিখিবলৈ পাহৰি গ'লোঁ অৰ্থাৎ জাষ্ট কৈ দিছোঁ যে কোনোবা এজন মানুহে যদি ৰিংগিত নামৰ কাৰেঞ্চিৰ দ্বাৰা বা মুদ্ৰাৰ দ্বাৰা তাৰমানে ট্ৰানজেকশ্যন কৰি আছে তেওঁ কোনটো কাউণ্ট্ৰিত আছে সেইটো আমি ক'ব লাগে তো শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন নম্বৰ এ মালয়েছিয়া তো ইয়াৰ কাৰণেও মই তোমালোকক এটা ট্ৰিক দি দিওঁ তো ৰিং বুলি ক'লে মোৰতো মনত পৰে ৰিং চেৰিমনি কিয় কাৰণ মই বৰ্তমান বিয়া কৰা নাই সেইকাৰণে আছিলে মনত ৰখাৰ কাৰণেও কৈ আছোঁ ঠিক আছে আৰু আমাৰ ভাৰতত তোমালোকে জানা ৰিং চেৰিমনিৰ দ্বাৰা সকলো কাম নহয় আমাৰ কি লাগিব আমাক ৰিং চেৰিমনিৰ পিছত আমাক বিয়া হোৱাৰ কাৰণে মালা ফুল মালা আদি লাগিব হয় নহয় তো এই ৰিং চেৰিমনিৰ পিছতে আমাৰ কি হয় বিয়াত আমাৰ মালা আদি ফুলৰ দ্বাৰা আমাৰ মেইন বিয়াটো হয় তো এই মালাৰ পৰা আমি পাওঁ মালয়েছিয়া তো এই মালয়েছিয়াৰ যিটো আমাৰ কেপিটেল এইটো হৈছে আমাৰ কি ৰিংগিত অ'কে তো মালা আৰু ৰিং নেক্সট 18 নম্বৰ দ্য যোৰহাট সাৰ্বজনিক সভা ৱাজ ফাউণ্ডেড বাই যোৰহাট সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি জগন্নাথ বৰুৱা এইটো তোমালোকে মনত ৰাখিবা আৰু এইটো আমাৰ 1884ত প্ৰতিষ্ঠা কৰা হৈছিল অ'কে নেক্সট 19 নম্বৰ দ্য আছাম এছ'চিয়েশ্যন ৱাজ ফৰ্মড ইন অসম সন্থা কেতিয়া গঠন হৈছিল তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ চি 1903 চনত নেক্সট 20 নম্বৰ আমাৰ লাষ্ট কুৱেশ্যন হুইচ এছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি অৰ্থাৎ কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায় তো ধনী কবিৰ পৰা তোমালোকৰ কি মনত থাকে মই নাজানো কিন্তু মোৰ বিনন্দীয়া শব্দটোৱে মনত থাকে ঠিক আছে বিনন্দীয়া অৰ্থাৎ এই যিটো বিনন্দ এইটোৰ পৰা আমি পাওঁ বিনন্দ চন্দ্ৰ বৰুৱা অৰ্থাৎ আমাৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব লগতে আন এই তিনিগৰাকী ব্যক্তি বহুত ইম্পৰ্টেণ্ট হয় মই মনত ৰখাৰ বাবে সুবিধা কৰি দিওঁ আনন্দ চন্দ্ৰ বৰুৱা হৈছে আমাৰ বকুল বনৰ কবি ঠিক আছে চ' আমি বকুল ফুল দেখিলে কি হওঁ আমাৰ বহুত আনন্দ আহে তো তাৰ পৰা আমি আনন্দ চন্দ্ৰ বৰুৱা মনত ৰাখিব পাৰোঁ বকুল বনৰ কবি বুলি লগতে কমলাকান্তত কোমল যিটো আছে কোমল মানুহবিলাক আচলতে কি হয় বহুত খং উঠিলে বহুত বেয়া ঠিক আছে
তো খং উঠিলে কি এনেকুৱা হয় অগ্নিৰ নিচিনা হৈ যায় তো তেওঁ হৈছে অগ্নিকবি চ' কোমল কমলাকান্ত ভট্টাচাৰ্যৰ পৰা আমি অগ্নিকবি বুলি মনত ৰাখিব পাৰোঁ ঠিক আছে মফিজুদ্দিন আহমেদ হাজৰিকা কোৱা হয় জ্ঞান মালিনীৰ কবি বুলি অ'কে তো এয়া আছিল আমাৰ 20টা বহুত গুৰুত্বপূৰ্ণ MCQ তো ইয়াৰ ভিতৰত তোমালোকে কেইটা শুদ্ধ কৰিব পাৰিলা এইটো কমেণ্ট কৰি জনাবা লগতে তোমালোকক যিবিলাক হোমৱৰ্ক দিছোঁ সেইবিলাক তোমালোকে কমেণ্ট কৰি দিবা আৰু বুজোৱাৰ পদ্ধতিটো তোমালোকৰ কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰি জনাবা কিবা যদি ডাউট বা কিবা যদি প্ৰব্লেম থাকে তোমালোকে মোক অপেন কৰি কৈ দিয়া ঠিক আছে আশা কৰোঁ তোমালোকৰ প্ৰিপেৰেশ্যন ভালদৰে চলি আছে নেক্সট তোমালোকৰ কোনটো টপিকত ভিডিঅ' লাগে এইটো কৈ দিবা লগতে যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে যদি বুজি পাইছা তেতিয়া তোমালোকে ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে নেক্সট ভিডিঅ'বিলাক তোমালোকে ন'টিফিকেশ্যন পাই থকা ঠিক আছে আজিৰ কাৰণে এইখিনিয়েই ধন্যবাদ